যে ৭০ বছৰে কংগ্ৰেছে কি কৰিলে ৭০ বছৰে জনসাধাৰণৰ হিতৰ কাৰণে আমাৰ কংগ্ৰেছ দলে মূল্য বৃদ্ধিৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰীসমূহৰ ওপৰত বাৰুকৈ নজৰ ৰাখিছিলে মাটি বচাও জাতি বচাওক কাৰ মাটি আৰু জাতি কাৰ কি বছৰৰ কথা কৈছে আপোনালোকে মই আচলতে ৰাইজক লৈ ৰাজনীতি কৰিব বিচৰা নাই হাতীৰ দুটা দাঁত হাতীৰ দুটা দাঁত এটা দেখুৱা এটা দেখুৱা আপুনি চাব এইটোতো আপুনি দেখি আছে আপুনি হাঁহিবও নোৱাৰা হৈছে আপুনি কথাবিলাক কওঁতে এতিয়া জিতু গোস্বামী বিধায়ক হৈ আছে একো কাম কৰা নাই নেকি দুদিন নে ৩ দিনত বৰ্তমানৰ বিধায়কজনাই বিজেপিৰ বিধায়কজনাই ৰাইজ গোটাই ফলক লগালে কিন্তু আজিলৈকে দেখোন শিলগুটি এটাও পৰা নাই কিন্তু কেনেকৈ উন্নয়ন হৈছে বুলি ক'ব আজি পঞ্জাবৰ কৃষকে BMW কাৰ লৈ অডি লৈ খেতি পথাৰ চাবলৈ যায় আৰু আমাৰ অসমৰ কৃষকে কেতিয়া বতৰে বৰষুণ দিব তাৰ ওপৰলৈ ভাবি চাই থাকিবলগীয়া হয় মিয়াসকলৰ পৰা এটা বস্তু আমি শিকিব লাগিব যে মানুহ কেনেকৈ লেবৰিয়াছ হয় হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত তেওঁ সফল মুখ্যমন্ত্ৰী কিন্তু অসমীয়া সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কম নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ ষ্টুডিঅ'ত নাই মই গোটেই অসম ঘূৰি ফুৰিছোঁ নিৰ্বাচনী বতৰালৈ আৰু আজি মই উপস্থিত হৈছোঁহি বৰহমপুৰ সমষ্টিৰ কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী বুলি ক'ব লাগিব আৰু তেখেত টিকট প্ৰত্যাশী তেখেতৰ নাম হৈছে ৰঞ্জিত বৰা ডাঙৰীয়া আৰু তেখেতৰ সৈতে আজি আমি বাৰ্তালাপ কৰিম বৰহমপুৰত কংগ্ৰেছৰ খবৰ কি নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ ধন্যবাদ চক্ৰপাণী কোৱা ভালে আছে আপুনি ভালে আছে ভালে আছে ব্যস্ততা বাঢ়িছে পুৰা ব্যস্ততাটো বাঢ়িবই যিহেতুকে এটা এখন ছ'চাইটিৰ কাম গতিকে ইয়াতে বিভিন্ন ধৰণৰ সামাজিক দায়বদ্ধতা থাকি কাম কৰিবলগীয়া হয় তো গোটেইখিনিতো জানাই যে মই এখন নামঘৰ সমাজৰ পৰা আগবাঢ়িছোঁ নিশ্চয় নিশ্চয় এইকেইদিন বা দুদিন পূৰ্বে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত নগাঁৱৰ বিভিন্ন জেগাত আপোনালোকে ঘূৰিছে তাতো আপুনি জড়িত হৈ আছে ব্যস্ত হৈ আছে তাতো একদম জড়িত হৈ আছোঁ আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি গতিকে ভাল লাগিছে এই যাত্ৰা আমাৰ সফল হ'ব নিশ্চয় আশা কৰিছোঁ সফল হ'ব টিকট কনফাৰ্ম চাওক টিকেটটো হৈছে দলৰ চিন্তাধাৰাৰ বিষয় আৰু ৰাইজে যিহেতুকে আগবঢ়াইছে মোক গতিকে আশা ৰাখিছোঁ আমিও আশা কৰিছোঁ টিকট পাওক আপুনি সমষ্টিটো হৈছে বৰহমপুৰ সমষ্টি বৰহমপুৰৰ ইতিহাস যদি আমি চাওঁ তেতিয়াহ'লে বৰহমপুৰটো প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা আৰম্ভ কৰিব লাগিব এতিয়া বৰ্তমানৰ বিধায়ক জিতু গোস্বামী এতিয়াও বিজেপিৰ হাততে আছে আপুনিও তাত কংগ্ৰেছৰ ফালৰ পৰা কাম কৰি আছে মই জনামতে আপুনি নামঘৰ মছজিদ গীৰ্জা সকলোতে জড়িত হৈ আছে মানে যিটো কয় ন ধৰ্ম নিৰপেক্ষ হিচাপে আপুনি আগবাঢ়ি গৈ আছে সমষ্টি এটা সময়ত আছিলে এজিপিৰ হাতত এতিয়া আছে বিজেপিৰ হাতত কংগ্ৰেছৰ হাতলৈ আহিব সমষ্টি নিশ্চয় আহিব যোৱা ২১ নিৰ্বাচনত প্ৰমাণ আছে যে বৰহমপুৰত মাত্ৰ বিজেপি উইনাৰ হৈছে বিজেপি এজিপি মিলাই ৭০০ ভোটত কংগ্ৰেছ পৰাভূত হৈছে মাত্ৰ ৭০০ ভোটত অকলে নিশ্চিতৰূপে এইবাৰ বৰহমপুৰ বহু ভোটৰ ব্যৱধানত কংগ্ৰেছৰ হাতলৈ আহিব পৰিকল্পনাবোৰ কেনেকৈ চলিছে কেলকুলেশ্যন কেনেকুৱা কিমান ভোটাৰ আছে বৰহমপুৰ সমষ্টিত আৰু মই জনামতে মাইনৰিটি ভোটাৰো যথেষ্ট সংখ্যক আছে বৰহমপুৰত আপুনি কেনেধৰণে ভাবিছে চাওক বিজেপিয়ে কোৱাৰ ধৰণে আমি কেতিয়াও ৰাইজক এনালাইচিছ নকৰোঁ আমি সৰ্বোদয় পক্ষাকাৰে মানে ৰাইজৰ কথাবিলাক ভাবি চিন্তি আগবঢ়াই নিওঁ এতিয়া সৰ্বোদয় পক্ষটো বুজি পাইছে নহয় গতিকে বিজেপিয়ে সম অধিকাৰৰ কথা কয় ডাঙৰ ডাঙৰ বিজ্ঞাপনত শ্লোগান কিন্তু ধৰ্মক যি লৈ ৰাজনীতি কৰে এইটো সফল হোৱাটো মই দেখা নাই আৰু এখন ছ'চাইটি কেতিয়া আগবাঢ়িব সৰ্বপক্ষৰ মানুহ বা ছ'চাইটিখনৰ ওপৰত বেছ কৰি যেতিয়া আগবঢ়াই নিয়া যাব তেতিয়া আমি আশা ৰাখিছোঁ যে যিটো বৰ্তমান এটা সময়ৰ আহ্বান আহিছে যে মই অলপ আগত ক'লোঁ আপুনিও ক'লে যে আপুনি সকলো ধৰ্মাৱলম্বীৰ লোকৰ মাজত মানে কাম কৰি আছে ছ'চাইটি বেছ কাম কৰি আছে ঠিক মই সকলোৰ ফালৰ পৰা
সকলো লোকৰ পৰা আশা ৰাখিছোঁ উম, আৰু সকলো দিশতে সকলোৱে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। গতিকে মই এইটো ক্ষেত্ৰত মানে কি আৰু বিশ্বাস কৰি ল'ব বিশ্বাস কৰি ল'ব পাৰিছোঁ। পাৰি। আপুনি মহাত্মা গান্ধীৰ আদৰ্শ বিশ্বাস কৰে? বিশ্বাস যিহেতু কৰোঁ, মহাত্মা গান্ধীয়ে ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰ বিশ্বাস বিচাৰিছিলে। কৰোঁ। যেতিয়া ডিভাইড হৈছিলে ইণ্ডিয়া পাকিস্তান, তেতিয়াও তেখেতে সেইখিনি কথাই কৈ আছিলে। আৰু সেই দলটোৱেই জন্ম হৈছিল কংগ্ৰেছ, মহাত্মা গান্ধীৰ আদৰ্শতে বা জৱাহৰলাল নেহেৰু বা আনসকলক লৈ পেলাই। তো সেই তেওঁৰ নীতিসমূহ আপোনালোকে ফ'ল' কৰি আগুৱাই গৈছে এতিয়াও সেই ফ'ল' কৰে তেওঁ? চাওক, দাদা, মহাত্মা গান্ধীৰ আদৰ্শৰ কথা মই ক'লোঁ আপোনাক, সেয়াই ফ'ল' কৰে আপোনালোকে? অবভিয়াছলি আমি এইটো মানি ল'ব লাগিব যে মহাত্মা গান্ধীয়েও ভাৰতবৰ্ষখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আকাৰে ৰাম ৰাজ্যত পৰিণত কৰাৰ সপোন দেখিছিলে। গতিকে ৰাম ৰাজ্যৰ ওপৰত তেওঁৰ যিটো বক্তব্য ৰাখি থৈ গৈছে জনসাধাৰণৰ হিতৰ কাৰণে, যে অহিংসা নীতিৰে আগবঢ়াৰ কথা যিটো ক'লে, গতিকে এই ক্ষেত্ৰত আৰু বেলেগ একো আছে বুলি মই নাভাবোঁ। নিশ্চয়। আপোনালোকৰ কেইটামান শ্লোগান মই এইকেইদিন দেখিছোঁ, ইফাল সিফালকৈ ক'ৰবাত হৰ্ডিং, বেনাৰ, পোষ্টাৰ লগোৱা হৈছে। দুটা শ্লোগান চকুত পৰিছে। এটা হৈছে সময় পৰিৱৰ্তনৰ। বিজেপি যেতিয়া আহিছিলে তেওঁলোকেও এই শ্লোগানটো লৈ পেলাই আগবাঢ়িছিলে যে এইবাৰ পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন হ'ব। পৰিৱৰ্তন আমি দেখা পালোঁ। একেটা শ্লোগান এইবাৰ কংগ্ৰেছে লৈছে, সময় পৰিৱৰ্তনৰ। আমি আৰু কিমান পৰিৱৰ্তন বিচাৰোঁ? আপোনালোকৰ পৰিৱৰ্তনটো কেনেকুৱা? চাওক, এতিয়া 2026 যুৱ প্ৰজন্মসকলে কি বিচাৰে? আকৌ মই নকওঁ পৰিৱৰ্তন বুলি। এতিয়া মেইন কথাটো হৈছে যুৱ প্ৰজন্মই যিটো বিচাৰিছে সেইটো আমি কংগ্ৰেছ দলে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। স্বাৱলম্বিতাৰ পথ এক নম্বৰতে, আৰু দ্বিতীয়তে হৈছে যে যিটো আমাৰ গ্ৰাম্য অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতিটো এতিয়া ভাঙি চুৰমাৰ হৈ গ'ল। ইয়াক কেনেকৈ পুনৰাই গ্ৰাম্য অৰ্থনীতিটো সজীৱ কৰা যাব তাৰ ওপৰত বেছ কৰি পেলাই আমি কাম কৰিব ওলাইছোঁ। গতিকে শ্লোগান আজি 10 বছৰ আমি শুনি আহিছোঁ। তেওঁলোকে কি কৈছিলে যে কংগ্ৰেছৰ দিনত বিদেশত বহুত ক'লা ধন জমা আছে, এইবিলাক ঘূৰাই আনিব। কিন্তু আজি কি হৈছে? দেশৰ ৰিজাৰ্ভ বেংকত টকা খালী হৈ গ'ল। প্ৰথম শ্লোগানটোৰ উত্তৰটো মই দিবলৈ গৈছোঁ। তাৰ পিছত ক'লে যে 70 বছৰে কংগ্ৰেছে কি কৰিলে? 70 বছৰে জনসাধাৰণৰ হিতৰ কাৰণে আমাৰ কংগ্ৰেছ দলে মূল্য বৃদ্ধিৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰীসমূহৰ ওপৰত বাৰুকৈ নজৰ ৰাখিছিলে আৰু ৰাইজে এটা সুবিধাজনক সামগ্ৰীৰ মূল্য জীৱন ধাৰণ কৰিছিলে। বৰ্তমান কি হ'ল? 10 বছৰতে কংগ্ৰেছে যিখিনি কাম কৰা নাছিলে, যে 50 টকা সৰ্বসাধাৰণ ৰাইজে কি বিচাৰে যে মোৰ গৃহস্থীখনত আজি 1 কেজি দালি লাগে, যে কংগ্ৰেছৰ দিনত 50ৰ পৰা 60 টকাত পাইছিল। এইটো 70 বছৰেতো খাই আছিল। কিন্তু এই 10 বছৰতে কি হৈ গ'ল? 130-35 টকালৈকে দালি কেজি হ'ল। নহৰু 400 টকা হ'ল। মানে বাৰু দাম বাঢ়িছে। আজি আপোনাৰ মোৰ গৃহস্থীত বা আমাৰ সমাজখনৰ এখন গৃহস্থীত কাইলৈ এজন যদি ৰোগীয়া মানুহক ট্ৰিটমেণ্টৰ কাৰণে নিব লগা হয়, তেওঁ হস্পিটেলত গৈ টেবলেট, ইনজেকশ্যন কিনিবলৈ 7 বাৰ চিন্তা কৰিবলগীয়া হয়। গতিকে শ্লোগানৰ যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনে ৰাইজক ভালকৈ বুজাই তুলিছে। কংগ্ৰেছ আহিলে আকৌ বস্তুৰ দাম কমিব? অবভিয়াছলি, ইয়াত কোনো ধৰণৰ সন্দেহ নাই। আৰু এটা শ্লোগান আছে, মাটি বচাও জাতি বচাওক। কাৰ মাটি আৰু জাতি কাৰ, কি বচোৱাৰ কথা কৈছে আপোনালোকে? চাওক, অসমৰ প্ৰায়সমূহ ভূমি তেওঁলোকে বেদখল মুক্ত কৰিছে। সুন্দৰ প্ৰচেছ কৰিছে, প্ৰায় 1 লাখ বিঘা বুলি কৈ থাকে বিভিন্ন। আমিওতো কৰিছিলোঁ কংগ্ৰেছ চৰকাৰৰ দিনত।
আমি কৰা নাছিলোঁ নেকি? হুম, আজি গৰাখহনীয়া যিসকল খিলঞ্জীয়া মানুহ হুম, কংগ্ৰেছ দলে সেই কথাটো চিন্তা কৰিছিল হুম, যে যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ, যিসকল খিলঞ্জীয়া লোক, তেওঁলোক ক'ৰবাত বহিব লাগিব। হুম, তেওঁলোকে ক'ৰবাত বহিছিলে। হুম, কিন্তু এতিয়া কথাটো হ'ল, নেক্সট যেতিয়া বিজেপি গভৰ্ণমেণ্টখন আহিলে, হুম, তেওঁলোকে সেইসকল লোকৰ সুবিধাৰ্থে কি কৰিলে? তেওঁলোকক মিয়া বুলি কয়। মিয়া উচ্ছেদ কৰিছে, বাংলাদেশী উচ্ছেদ কৰিছে বুলি তেওঁলোকে কয়। কষ্ট দিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক। 5 টকাৰ বিনিময়ত 4 টকা দিবলৈ কৈছে। যিমান কষ্ট দিয়ে তেতিয়াহ'লে সিমান ভাল বুলি কৈছে। অসম চুক্তিৰ যিটো 6 নং দফা আছিলে, সেইটো তেওঁ কাৰ্যকৰী আজি 10 বছৰে ডবল ইঞ্জিন চৰকাৰ বুলি কয়। কিয় কৰি দেখুৱাব নোৱাৰিলে? সেই চুক্তিখন টানি নিয়াত ইঞ্জিনকেইটা ইমান জোৰ কমি গ'লনে? কওক, কওক। ৰৈ ৰৈ ক'লে নহ'ব। গতিকে ইয়াৰ পিছৰ উত্তৰটো মানে মই ৰাইজলৈ এৰিলোঁ। অ'কে, ৰাইজলৈ এৰিছে। এই ডবল ইঞ্জিন চৰকাৰখনৰ অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত হুম, হুম, হুম। যিখিনি প্ৰশ্ন উত্তৰ, এইখিনি ৰাইজে এইবাৰ 2026 চনত দিব। অ'কে, আশা কৰিছোঁ। ইয়াৰ পিছত আৰু এটা বস্তু দেখিলোঁ কালি, এইকেইদিনত মই দেখা পাই আছোঁ। আপোনালোকে কৈছে মামী শব্দটো ব্যৱহাৰ কৰি আছে। মামীৰ মাটি, কিবা কিবি এনেকুৱা, মামীৰ য'ত য'ত সম্পত্তি আছে। কোন মামীৰ কথা কৈছে মই এইটো বুজি পোৱা নাই খালি। অসমৰ ৰাইজেও বুজি পোৱা নাই নেকি? নহয়, এতিয়া চাওক, মামা বুলি ক'লে মামী বুলি ক'বই লাগিব। অ'কে, অসমৰ ৰাইজে মামা যাক কয় মামীও সেয়ে হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মামা উপাধিটো তেখেতক বেলেগে দিছে। নহয়, এতিয়া তেখেতেওতো নিজে কয় অঁ, কয় বাৰু। যে ভাগিনহঁত বুলি মাতে নামাতে? কয়। গতিকে ভাগিনহঁতনো মামা বুলি ক'বই, মামী বুলি ক'বই। আমি সেইগৰাকী মামী কথাই কৈ আছোঁ। অ'কে। তেওঁৰ সম্পত্তিবিলাকৰ ওচৰত গৈ আপোনালোকে ধৰ্ণা দিছে, সেয়াও দেখা পাইছে। এতিয়া মোৰে বিশ্বনাথ চাৰিআলিত মোৰ মামীহঁত আছে। অঁ, ইমান অগাধ সম্পত্তিটো মই দেখা নাই। গতিকে আমাৰ এইগৰাকী কেনেকুৱা মামী, ইমান অগাধ সম্পত্তি ক'ৰ পৰা আহিল, ৰাইজে নিশ্চয় বুজি পাইছে যে অসমৰ এটা ফেমিলিয়ে যে ইমান মাটি ক'ৰ পৰা পায়। 17টাকে কোম্পেনীৰ মালিক 17 বছৰ বয়স বা 18 বছৰ বয়সত কোন কেনেকৈ হয়? আজি মোৰ ঘৰত যদি 20 লাখৰ পৰা 50 লাখ টকা যদি কেনেবাকৈ বেংকত সোমায়, কালিলৈ হয়তো ED CD বা টেক্স অফিচাৰ আহি মোৰ ঘৰ পাব। কিন্তু কাৰোবাৰ সন্তানৰ 17ৰ পৰা 21 বছৰ বয়সত যদি 17টা কোম্পেনীৰ মালিক বা 17টা কোম্পেনীৰ যদি শ্বেয়াৰ থাকে, তেওঁলোকৰ একো নহয়। গতিকে ৰাইজে বুজি উঠিছে, এই সকলো কথা ৰাইজে ধুনীয়াকৈ বুজি উঠিছে। ৰঞ্জিত বৰা ডাঙৰীয়া আছে, আমি কথা পাতি আছোঁ। অকণমান আপোনাৰ বিষয়ে জানো, কাৰণ ইমান বছৰ ৰাইজৰ মাজত আপুনি পৰিচিত, সামাজিক কাম কৰি আছে। কেনেকৈ কংগ্ৰেছত যোগদান কৰিছিল, কোন চনত কৰিছিল, কেনেকৈ আহিলে, কিয় আকৰ্ষিত হ'ল কংগ্ৰেছৰ প্ৰতি, এইখিনি কথা আপোনাৰ পৰা জানো। মই খুব চমুকে ক'ম। কওক। চাওক, আমি সৰুৰ পৰা য'ত জন্মগ্ৰহণ কৰিছোঁ, সেই ভেটিটোৱে হৈছে কংগ্ৰেছ। মোৰ পূৰ্বপুৰুষসকল হওক বা মোৰ জন্ম দিয়া পিতৃ মাতৃসকল, তেওঁলোক কংগ্ৰেছ। কংগ্ৰেছটো এটা কাৰণে আমাৰ গৃহস্থীখনে ভাল পায়, আৰু প্ৰতি গৃহস্থীয়ে চাগে ভাল পায় যে স্বাধীন কৰিছিলে দেশখনক, আৰু প্ৰত্যেকজন নাগৰিকক যে স্বাধীন আকাৰে জীয়াই থাকিবলৈ সুযোগ দিয়া দলটোৱে হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। গতিকে ময়ো স্বাভিমানী যে এখন দেশৰ স্বাভিমানী দল এটাৰ যেতিয়া এজন কৰ্মী হ'ম, এজন সদস্য হ'ম, নিশ্চয় চাগে মোক নেদেখাজনেও আশীৰ্বাদ কৰিব। কেতিয়া যোগদান কৰিছিলে কংগ্ৰেছ? মই সৰুৰ পৰাইতো মানে ধৰক হেৰিটো থাকেই, প্ৰত্যেক মানুহৰ জেনেটিক এটা থাকেই। কিন্তু মই ফুল্লি এই অৰ্গেনাইজেশ্যনত আহিছোঁ 91ত। 91 আৰু 96ত মই নগাঁৱৰ এক্টিভ মেম্বাৰ বনিছোঁ। তেতিয়া কংগ্ৰেছৰ মানে প্ৰচেছবিলাক বেলেগ আছিলে। এক্টিভ মেম্বাৰজনৰ কিন্তু বহু কমেণ্ট মানে দলে স্বীকৃতি দিয়ে। গতিকে সেই হিচাপে মই দলত অবিৰতভাৱে টিল নাও, আপোনাৰ আজিৰ লগত ইমান সময় যে কথা পাতি আছোঁ, এতিয়ালৈকে মই
যিমানে ভয় ভাবুকি আহিছে মই সিমানেই বেছি জোৰ দিছোঁ কেনেকৈ দলটো আগবঢ়াই নিব পৰা যায়। যোৱাকালিও আপোনালোকে গম পাইছে, টিভিত দেখিছে, দেখিছোঁ গাড়ী চাড়ী ভাঙিছে, কোনে ভাঙিছে এইবিলাক? চব বিজেপি সমৰ্থক। বিজেপিয়ে কিছুমান গুণ্ডা পুহিছে, সন্ধিয়া হ'লে মদ খুৱাই দিব। এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, ভয় আৰু ভাবুকি ত্ৰাস সৃষ্টি কৰি পেলাই তেওঁলোক নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা চিন্তা কৰিছে, কিন্তু সমাজখন গঠন কৰাৰ চিন্তাটো তেওঁলোকৰ কিন্তু নাই। কালি একদম প্ৰমাণ হৈছে। ভয় কৰে বিজেপিলৈ আপুনি? কোনো কাৰণত নকৰোঁ। কিয়, যিখন দেশ কংগ্ৰেছে স্বাধীন কৰিছে ব্ৰিটিছৰ ঔপনিৱেশিকবাদৰ পৰা, যিটো দলে কৰিছে, আৰু সেই বীৰসকলৰ, সেই বীৰ সৈনিকসকলৰ যিটো কংগ্ৰেছ দলৰ পৰা উৎপত্তি হৈছিল, তে সেই দলৰ বেনাৰত মই কাম কৰিবলৈ কিয় ভয় কৰিম? আৰু দলে মোক অধিকাৰ দিছে, সংবিধানে মোক অধিকাৰ দিছে, সংবিধানে অধিকাৰ দিছে। এই গণতন্ত্ৰ এখন দেশত মই আছোঁ এজন চিটিজেন আকাৰে, আৰু নিজৰ চইচ, বাক স্বাধীনতা নিশ্চয় সংবিধানত আছে, বাক স্বাধীনতাৰ কথা। বাক স্বাধীনতা, বাক স্বাধীনতা আজিকালি খৰ্ব হোৱা নাই নে? খৰ্ব হৈছে। কালি যিটো কৰিছে চাওক, আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, নগাঁৱৰ MP, আমাৰ জিতেন্দ্ৰ সিং, আমাৰ অসমৰ তেওঁ ইনচাৰ্জ, সহ ইনচাৰ্জ আমাৰ মনোজ চৌহানজী, আমাৰ ভূপেন বৰা, আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ছাৰ, আমাৰ মহিলা সভানেত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ মহিলা সভানেত্ৰী মীৰা বৰঠাকুৰ বাইদেউ, এনেকৈ প্ৰমুখ্য কৰি যথেষ্ট আমাৰ লিডাৰ্ছসকল আছে, আনকি ৰকিবুল হুছেইন ছাৰলৈকে আছে। আমি অসমৰ অসমীয়া আকাৰে আৰু নগাঁও জিলাৰ আমি সৌভাগ্যবানী হিচাপে আমাৰ গুৰুজনা বৰদোৱা থানত গৈ আমি সেৱা কৰিবলৈ গৈছোঁ। আমি তাত কোনো ৰাজনীতি কৰিবলৈ যোৱা নাই, কিন্তু ইয়াত বিজেপিয়ে ৰাজনীতি সানিছে। আমি কি হৈছিল কাহিনীটো বৰদোৱালৈ যাওঁতে? নিউজত পাই আছোঁ বাৰু, তথাপি আপুনি নিজে আছিল যিহেতু। মই নিজে আছোঁ। কি হৈছিল কি তাতে? আমি হৰিনাম লৈ গুৰুজনাৰ আশীৰ্বাদ বিচাৰিছোঁ। গুৰুজনাৰ আশীৰ্বাদ বিচাৰি অনাগত দিনবিলাকত আমি সংকল্প ল'ব গৈছোঁ যে অনাগত দিনত আমি কামখিনি আগবঢ়াই নিম। সেই হিচাপে যোৱাকালি আমাৰ সকলো দলীয় নেতৃত্ব, উচ্চ পৰ্যায়ৰ নেতৃত্বলৈকে আমি বৰদোৱা থানত সেৱা ল'বলৈ গৈছিলোঁ। কি হ'ল তাত? যোৱাৰ পথত বিজেপিৰ কিছু গুণ্ডা প্ৰবৃত্তিৰ লোক, যোনে গণতন্ত্ৰ ধ্বংস কৰিছে, আপোনাৰ বাক স্বাধীনতা ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে, ভাড়াতীয়া তেওঁলোকৰ। বৰদোৱাৰ লোকেল মানুহ নাই তাত। মই শুনিলোঁ বোলে এইপিনে বালিগাঁও কোনোবা হাতীচুং মৌজাৰ 2-4জন এনেকৈ গৈ পেলাই তাত গোট খাইছে। তাৰপৰা কি কৰিলে? তাত কংগ্ৰেছ গো বেক দিয়ে, আমিতো বিজেপি গো বেক দিয়া নাই। আমি শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমৰ গুৰু। আমি এই ফাঁকি আওৰাই আমি প্ৰত্যেকেই গুৰুজনাৰ সেই আসনভাগীৰ ওচৰত আমি আমাক নিজকে সমৰ্পণ কৰি সেই নেদেখাজনৰ ওচৰত আমি আশীৰ্বাদ ল'ব গৈছোঁ। গতিকে আমি কেনেকৈ তাত ৰাজনীতি কৰিলোঁ? তাৰপিছত কংগ্ৰেছ গো বেক বুলি কোৱা হ'ল তাত। কংগ্ৰেছ গো বেক, কংগ্ৰেছ গো। তাৰপিছত আপোনালোকে কি কৰিলে? আমি আকৌ গুৰুজনাৰ নাম লৈ আমি ঘূৰি আহিছোঁ। একো প্ৰত্যুত্তৰ নিদিলে? আমি একো এইবিলাক কোনো অবাঞ্ছিত কথা। অসমৰ অসমীয়া সমাজখনত এইবিলাক নচলে। গতিকে অসমৰ অসমীয়া নামঘৰ সমাজে, কোনো এক মন্দিৰৰ সমাজে এই কথাবিলাক গুৰুত্ব নিদিয়ে। নিশ্চয়। তাৰপিছতে মই এটা কথা সুধিব থাকি গ'ল, আপুনি এতিয়া কংগ্ৰেছৰ বেলেগ বেলেগ দায়িত্বটো আছিলে, শেহতীয়াকৈ এতিয়া বৰ্তমান কি দায়িত্বত আছে অকণমান কওক, সেইখিনি কওক। এতিয়া বৰ্তমান আছোঁ মই ব্লকৰ সভাপতি। কিন্তু আপোনালোকে জানে যে এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'লে
যে নিজৰ পদবীটো অকণমান এৰি দিব লাগে। এৰি দিব লাগে, কিন্তু তৎসত্ত্বেও মই এজনক চাৰ্জ দি ৰাখিছোঁ যদিও ময়ে চাই আছোঁ, যিহেতুকে নামঘৰ সমাজখনেই হওক, আমাৰ চাৰ্চৰ সমাজখনেই হওক, মছজিদৰ সমাজখনেই হওক, মন্দিৰৰ সমাজখনেই হওক, মোক কিয় ভাল পায় মই নাজানো। প্ৰত্যেকটো অনুষ্ঠানত মাতে, নিমন্ত্ৰণ কৰে, আৰু প্ৰত্যেক সমূহতে মই তেওঁলোকৰ কাষ চাপোঁ। সেই হেতুকে মই অকণমান চিন্তা কৰিলোঁ, যে দেখিলোঁ যে ব্ৰহ্মপুৰ সমষ্টিটোত এই ব্ৰহ্মপুৰৰ যিটো ব্লক, আমাৰ ইয়াতে 13টা গাঁও পঞ্চায়ত পৰে, ইয়াতে যিটো জাতীয়তা বোধৰ প্ৰেম, নামঘৰৰ সমাজখনে হওক মানে বিভিন্ন, এই প্ৰেমটো বৰ কিন্তু বৰ্তাই ৰাখিবলৈ হ'লে খুব কষ্টকৰ, ইমান সহজ নহয়। গতিকে ৰাইজে মোক ভাল পায়, গতিকে মই চিন্তা কৰিলোঁ যে নহয়, মই এই ক্ষেত্ৰত অকণমান ৰাইজৰ লগত থাকি পেলাই আৰু অলপ বেছিকৈ সহায় কৰিব পাৰোঁ নেকি, সেই বুলি ভাবি মই দলত প্ৰাৰ্থিত্ব যিটো প্ৰত্যাশী হিচাপে পালে নিশ্চিতৰূপে মই চাগে ৰাইজে ভবা ধৰণে কৰিব পাৰিম, সহায় কৰিব পাৰিম। সেইকাৰণে মই উঠি পৰি লাগিছোঁ। মই কেৱল ৰাইজৰ কাৰণে ওলাইছোঁ, মোৰ কোনো ব্যক্তিগত কোনো এনেকুৱা ধৰণৰ যে মই এনেকুৱা এটা হ'লে মই আমুকত গৈ অট্টালিকা বনাম, মই বিদেশ ভ্ৰমণ কৰিম, বিদেশত মই মোৰ সন্তানৰ জন্মদিন পাতিম, এইবিলাক অভিলাষ মোৰ নাই। আৰু মই পৰপৰিছো কৰিছোঁ তেনেকৈ মোৰ সন্তানকেইটিয়ে। মই শিক্ষা এডুকেশ্যনটো মই তেনেকৈ সিহঁতক আগবঢ়াইছোঁ। আৰু মানুহক চলিবলৈ ইমান নালাগে নহয়, লাগে নেকি? আপোনাৰ 1000 বিঘা মাটিয়ে হ'ল, আপুনি লগত লৈ যাব নোৱাৰে নহয়, কেনেকৈ নিব? আৰু মই ইয়াত যিহেতুকে পাৰ্মানেণ্ট নহয়, মই এটা আধ্যাত্মিক দিশত আপোনাক ক'বলৈ গ'লোঁ যে যিহেতুকে আপুনি কোনোখন শাস্ত্ৰতো লিখা নাই যে আপুনি আজীৱন এই সম্পত্তিৰ অধিকাৰী হৈ থাকিব পাৰিব বুলি। এইটো হৈছে আপোনাৰ মভেবল, নিজৰ দেহটোৱে স্থায়ী নহয়। গতিকে মই এটা কথা ভাবোঁ যে জীয়াই থাকিবলৈ যিমানকণ প্ৰয়োজন তাতকৈ বেছি হোৱাটো ক্ষতিকাৰক। যেনেকৈ সাগৰ মন্থন কৰোঁতে যে সাগৰ মন্থনৰ কাহিনীটো জানে নিশ্চয়। গতিকে সাগৰ মন্থন কৰোঁতে যেতিয়া সেই ঘটনাবিলাক ঘটিছিলে, তাৰ পৰা কি উৎপত্তি হৈছিলে সকলোৱে জানে। গতিকে এইবিলাক হৈছে আমাৰ মানে নীতি শিক্ষা, বৰ্তমান সময়ৰ নীতি শিক্ষা। গতিকে আমাক ইমান প্ৰয়োজন নাই। গতিকে সেইটোৱে গতিকে অধিক অমৃত প্ৰাণ হ'লেও ক্ষতি হ'ব পাৰে। এটা প্ৰশ্ন সুধিব থাকি গ'ল, মই ৰাজনীতিৰ বাহিৰে আপুনি কি কৰে? মই সৰুৰ পৰা অলপ মোৰ মাইণ্ডটো ব্যৱসায়িক, কিন্তু মই চাকৰি নোপোৱাও নহয়, চাকৰিও পাইছিলোঁ। মই 93-ত মোৰ দেউতা মেডিকেলত কৰিছিলে, তেজপুৰ মেডিকেলত। মই তেজপুৰ মেডিকেলত আপোনাৰ তেতিয়া মেলেৰিয়া ডিপাৰ্টমেণ্ট বুলি কয়, তাত মই SW পোষ্টত মোৰ কিন্তু চাকৰি হৈছিলে। আৰু তেতিয়া দৰমহা আছিলে 93-ত 828 টকা। তাৰপিছত মই প্ৰায় 3 মাহ নে 6 মাহমান মই কৰিলোঁ, মই পাহৰি গৈছোঁ। কৰিছোঁ। তেতিয়া ডিষ্ট্ৰিক্ট অফিচাৰসকলে এপইণ্টমেণ্টটো দিয়ে। নেক্সট AGP গভৰ্ণমেণ্ট অহাৰ লগে লগে ডিষ্ট্ৰিক্ট অফিচাৰবিলাকৰ পৰা কাটি নি পেলাই MLA সকলে বা মিনিষ্টাৰসকলে দিয়াৰ মানে হেৰিটো লৈ গ'ল, মানে ক্ষমতাটো। এতিয়া কথাটো হ'ল, তাত মই 3 মাহমান কৰি দেখিলোঁ, মোৰ যিহেতুকে সৰুৰ পৰা লক্ষ্য সমাজখনৰ প্ৰতি কিবা এটা কৰা, মই চাকৰিটো কিন্তু 3 মাহৰ নে 6 মাহৰ পিছত বাদ দিলোঁ, ৰিজাইন দিলোঁ। তাৰপিছত মই এখন সৰুকৈ গ্ৰ'চাৰী দোকান খুলি ল'লোঁ মোৰ ঘৰৰ পদূলিত। আৰু গ্ৰ'চাৰী দোকানখনৰ পৰা মই বহু মোৰ আৰ্ণ হ'ল, আৰু বহু মই শিকিব পাৰিলোঁ, আৰু ৰাইজকো মই কিবা কিবি কৰিব পাৰিলোঁ, গতিকে এই ক্ষেত্ৰত মোৰ সেই সৰু দোকানখনৰ পৰা মই আজি ধৰক মৰিগাঁৱতো মই হ'লচেল দোকান গ্ৰ'চাৰীৰ দিবলৈ মই সক্ষম হৈছোঁ। গতিকে মই এনেকৈ বিভিন্ন ব্যৱসায়ত লাগি আছোঁ। আৰু ইয়াৰ লগে লগে মই দেখিলোঁ যে
সমাজখনত কাম কৰিবলৈ হ'লে মোক অলপ সৰহ পইচাৰ প্ৰয়োজন হ'ব। তেতিয়া মই অলপ মাটি বাৰী কিনিবলৈ লাগিলোঁ। আৰু মাটিত দেখিলোঁ মই এটা মাটি বেচি পেলাই 2 বছৰমানৰ ভিতৰতে যিটো মাটি মই 4 লাখ টকা দি লৈছিলোঁ সেইটো মাটিত মই 70 লাখ পালোঁ। ইনভেষ্টমেণ্ট না ইনভেষ্টমেণ্ট। তো এইটোতো আৰু মোৰ পৰা কোনোবাই কাঢ়ি নিব নোৱাৰে। মানে সৎ পথেৰে টকা উপাৰ্জন আপুনি সেইটোৱে সেইটো। বুজিছোঁ। এতিয়া আহিলেও অকণমান সমষ্টিৰ ফালে যাওঁ। তাৰ আগতে এটা কথা সুধোঁ, আপুনি মন্দিৰ, মছজিদ, গীৰ্জা এইবিলাকত দান দক্ষিণা দিয়ে, কেতিয়াবা আপুনি তাৰে টিংপাত লগাই দিয়ে, কেতিয়াবা মজিয়াখন পকা কৰি দিয়ে, এনেকুৱা বহু উদাহৰণ আছে আপোনাৰ। মই এটা বস্তু সুধোঁ, আপুনিতো মন্দিৰলৈ যায়, নামঘৰলৈ যায়, মছজিদলৈ যায়? সকলোতে যাওঁ মই। সকলোতে মই সকলোতে যাওঁ। বুজিছোঁ। মানে ঈশ্বৰ আল্লাহ তেৰো নাম, সবকো সন্মতি দে ভগৱান। গতিকে আপুনি এজন জনপ্ৰতিনিধি হ'বলৈ হ'লে আপোনাৰ সেইকণ লাগিব। কিন্তু আজি পৰিৱেশটো ক'লে নিয়া হৈছে। গতিকে এই ক্ষেত্ৰত মই এটাই ক'ব বিচাৰিছোঁ, কংগ্ৰেছত থকাৰ সময়ত আমি ফটোবিলাক দেখা পাই থাকোঁ। কংগ্ৰেছত থকাৰ সময়ত তৰুণ গগৈও মছজিদত গৈছে, নামাজ পঢ়িছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যোৱা দেখিছোঁ, ৰকিবুল হুছেইনটো গৈয়ে থাকে, তাৰপিছতে আমি গৌৰৱ গগৈ ডাঙৰীয়াও যোৱা দেখিছোঁ, পীযুষ হাজৰিকাকো যোৱা দেখিছোঁ যেতিয়া তেওঁলোক কংগ্ৰেছত আছিলে। আজিকালি তেওঁলোক নাযায়। যায় নি? যায়। এতিয়া যে আমাৰ ৰাঙলুত যে ইস্তেমা হৈ আছে, আমাৰ ইয়াৰ বিধায়ক যে জিতু গোস্বামী ডাঙৰীয়া, তেখেতে দেখোন ৰাঙলুত তাকে উঠি পৰি লাগিছে। সেইটো কথা নহয় বাৰু। তেতিয়াহ'লে দেখোন বিজেপিয়ে যিটো আমি যে কৈ থাকোঁ হিন্দু মুছলমান কৰি আছে, ধৰ্মীয় ৰাজনীতি কৰি আছে, এইবিলাকতো দেখিলে নালাগে তেনেকুৱা। নহয় চাওক, এতিয়া তেওঁলোকে যিটো আচলতে কথাবিলাক যেনেকৈ কয়, কামবিলাক তেনেকৈ নকৰে নহয়। মই অলপ আগত কৈ গ'লোঁ আপোনাক যে তেওঁলোকে অসমীয়া সমাজখনৰ যিটো আৱেগ, যিটো অনুভূতি, সেইটো তেওঁলোকে ভালকৈ বুজি পায় যে এই মানুহখিনিক কি ক'লে আমি কেনেকৈ মানে মাইণ্ডটো চেঞ্জ কৰিব পাৰিম। গতিকে আৱেগিক জাতি অসমীয়া জাতি, গৈ পেলাই তেওঁলোকৰ ভবামতে হৈ যায়। কিন্তু আজি 10 বছৰত কিন্তু পৰিপক্ক হৈ গৈছে এই ক্ষেত্ৰত। গতিকে ইয়াৰ উত্তৰ আকৌ ক'লোঁ যে 2024 চনত ভালকৈ ইয়াৰ উত্তৰটো দিব। সেইদিনা ৰকিবুল হুছেইন কামাখ্যালৈ নগ'লে কিন্তু। হয়, কিয় নগ'লে? নহয়, সেই বিষয়টো মই গম নাপাম। কিয় চাওক, মই সমষ্টিগত আকাৰে, দলীয় কৰ্মী আকাৰে নগাঁও জিলাখনৰ ভিতৰত মোক যিমানখিনি দায়িত্ব দিয়ে সেইখিনিহে মই ক'ব পাৰিম। কালি এটা বৰ দৃষ্টিকটু ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হৈ আছে। ভূপেন বৰা ডাঙৰীয়াই মীৰা বৰঠাকুৰক কিবা এটা ইংগিত দি আছিলে। কি ইংগিত দিছে আমিও নাজানো, কি কথা কৈছিল নাজানো, কিন্তু ছ'চিয়েল মিডিয়াত দেখিছোঁ সেইটো বৰ দৃষ্টিকটুভাৱে ভাইৰেল হৈছে। আপুনি নিজে সভাখনত আছিলে, কি হৈছিলে? মানে চাওক, এফালে গৌৰৱ গগৈয়ে ভাষণ দি আছে, কাষতে শইকীয়া ডাঙৰীয়া আছে, পিছফালে ৰিপুণ বৰা ডাঙৰীয়া আছে, এফালে মীৰা বৰঠাকুৰ আছে আৰু পিছফালে ভূপেন বৰা ডাঙৰীয়া আছে। দৃষ্টিকটু এইকাৰণে হৈছে বুলি মই কওঁ, কাৰণ আপোনালোকৰ সভাপতিগৰাকী গৌৰৱ গগৈ ডাঙৰীয়া APCCৰ সভাপতি নহয় জানো তেখেত? হয়, তেখেতে ভাষণ দি আছে আৰু দৃষ্টিকটুভাৱে ছাইডত তেওঁলোকে হাঁহি তামাচা ফূৰ্তি কৰি আছে। এইবিলাকে সেই পৰিৱেশটো কেনেকুৱা হয়, কি বুলি ভাবে আপুনি? এতিয়া চাওক, ৰাজনীতিত বহু কথা থাকে। সেইটোতো হয়। আৰু তেখেতসকল আমাৰ ছিনিয়ৰ। গতিকে তেখেতসকলে যেতিয়া গাড়ীখনত গৈছে, যিহেতুকে আমি সকলো মানুহ ন, তেখেতসকলে হয়তো ৰাইজৰ উৎসাহটো দেখি, কিয় গৌৰৱ দা আমাৰ অসমৰ এক নক্ষত্ৰ নহয় জানো? গতিকে গৌৰৱদাৰ ভাষণত ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ প্ৰতি কাম কৰা যিটো দায়বদ্ধতা, তাৰ ওপৰত ৰাইজৰ যিখিনি সঁহাৰি দেখি হয়তো তেখেতসকলে ইংগিততো কথা পাতিব পাৰে। গতিকে হয়তো সেইটোৱে হৈছে, আৰু মোৰ মতে কিন্তু সেইটোৱে, ইয়াত বেলেগ একো নাই। আৰু এইবিলাক কাম যে এই বিজেপি দলৰহে,
আমাৰ কংগ্ৰেছে কিন্তু তেনেকুৱা আজিলৈকে আপোনালোকে চাওকচোন কৰা দেখিছেনে ক'ৰবাত তেনেকৈ কাৰোবাৰ অপপ্ৰচাৰ এটা কৰেনে? চকুত পৰা নাই বাৰু বৰ্তমান আজিলৈকে কিন্তু আপুনি নোৱাৰিব কিন্তু পেলাব। এটা কথা নিৰ্বাচন আহি আছে, নিৰ্বাচনী যুঁজখন এপ্ৰিলত হ'ব, আমি ভাবি ল'লো হয়, এপ্ৰিলত নিৰ্বাচন হ'ব, সেইখন আকৌ বেলট বক্সত হ'ব যুঁজখন। হয়, কিন্তু সদ্যহতে এখন যুদ্ধ চলি আছে ডিজিটেলত, ডিজিটেল আপুনি জানে। জানো। সেইদিনা কংগ্ৰেছে এটা ৱেবছাইট বনালে, কিছু সময়ৰ পিছতে হেক হ'ল। এই যিটো ডিজিটেল যুদ্ধ নিৰ্বাচনৰ প্ৰাক্ষণত নেতাৰ এইবিলাক কথা বতৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা, এই যুদ্ধখনত কংগ্ৰেছ জিকি আছে, সমানে সমানে গৈ আছে নে হাৰিছে? আপুনি ডিজিটেলৰ কথা কৈছে নহয়, সমাজৰ সৰ্বস্তৰ মানুহখিনিয়ে দেখি আছে কিন্তু ডিজিটেলখন চলাই কোনে, আগবঢ়াই নিয়ে কোনে? জনসাধাৰণে। গতিকে শ্বেয়াৰ কৰে না চবে। সেইটোৱে, গতিকে ইয়াৰ উত্তৰটো ছাব্বিছত পাই যাব গোটেইখিনি। গতিকে জনসাধাৰণে গোটেই বস্তুটো আগবঢ়াই নিব। গতিকে এতিয়া আপুনি এইটো নিৰূপণ কৰিব নোৱাৰে যে ইয়াতে 10,000 ফলোৱাৰ্ছ বা 20,000 লাইকছ এইবিলাকে কিন্তু নিৰূপণ নকৰে। নিৰূপণ কৰিব 2024ত ভোটিঙেহে, বেলট বক্সত, বেলেট বক্সত, ইভিএমত। ইভিএমত। অকণমান সমষ্টিলৈ যাওঁ এবাৰ। হয়। বৰহমপুৰ সমষ্টি কিমান ডাঙৰ সমষ্টি? পুনৰ নিৰ্ধাৰণৰ পিছত নতুন জেগা সোমাইছে, নতুন ঠাই সোমাইছে। আপুনি অকণমান বুজাই দিয়ক মোক কেনেকৈ বৰহমপুৰ সমষ্টিটো বৰ্তমান। ঠিক আছে, মই আপোনাক একে সংক্ষিপ্ততে ক'ম আৰু। ধৰক আমি আৰম্ভ কৰিলোঁ সূতাৰ খাটোৱাল, সূতাৰ খাটোৱালৰ পৰা গৈ আমি চামগুৰি সোমালোঁ, চামগুৰিৰ পৰা গৈ পালোঁ মেইন ৰোডৰ ৰাইট চাইডে। ব্ৰহ্মপুৰত সোমালে? হয়, মানে চামগুৰি গাঁও পঞ্চায়ত। তাৰপিছত আমি চামগুৰি গাঁও পঞ্চায়তৰ পৰা আমি মেইন হাইৱেৰ ৰাইট চাইডটো আপুনি আপটো একে ৰঙাগড়া বাগান হৈ আপোনাৰ একেবাৰে পুৰণা চালনাৰ পৰা আপুনি আহি যাওক কঁঠালগুৰিৰ পৰা আহি আপুনি লুংচুং হৈ চাপানালা, বালিজুৰি, বৰবাৰী, বামুণী, আপোনাৰ কন্দলি, কঠীয়াতলি, ৰেংবেং, আকাশীগংগা, বালিৰামৰ পৰা পাৰ হৈ যমুনামুখৰ পৰা 12 কিলোমিটাৰ ভিতৰত আপোনাৰ দুটা ভোট কেন্দ্ৰ আছে, 12খুটি, একে হোজাই ডিষ্ট্ৰিক্টৰ পৰা অহা। তাৰপিছত সেই 12খুটিৰ পৰা আহি আপুনি সোমাই যাওক কচুৱাৰ লগত লাগি আছে আপোনাৰ নগিয়া পামত লাগি আছে আপোনাৰ গাৰুখুণ্ডাৰ লগত লাগি আছে চানচকী আৰু কচুৱাৰ মাজৰ পঞ্চায়তটো হৈ গ'ল চানখোলা। তাৰপিছতে আহি আপুনি কামপুৰ টাউনত সোমাল, নিজ কামপুৰৰ এটা পাৰ্ট ৰহাত গুচি গ'ল, এটা পাৰ্ট আমাৰ ব্ৰহ্মপুৰত থাকিল। তাৰপিছতে আহি গ'ল আপোনাৰ তেতেলীখৰা, তাৰপিছতে আহি গ'ল আপোনাৰ কঠীয়াতলিৰ পৰা আহি গ'ল আপোনাৰ জুমুৰমূৰৰ পৰা আহি গ'ল আপোনাৰ ৰাঙলুৰ পৰা দক্ষিণ নৈ সূতাৰ লগ লাগি এটা পঞ্চায়ত। তাৰপিছত সেইফালে সোমাই শিঙীয়া পুতনিৰ মাজেদিয়ে দুখণ্ড হৈ আমাৰ ব্ৰহ্মপুৰ গাঁও পঞ্চায়তৰ মেইন ৰোডটো কাটি হাতেনী ভিটাৰ লাষ্ট সীমা হৈ হালোৱা গাঁও প্ৰৱেশ কৰি হালোৱা গাঁৱৰ পৰা আপোনাৰ কাষৰী গাঁও হৈ কহালিৰ এটা পাৰ্ট মানে হালোৱা গাঁৱৰ এটা পাৰ্ট লৈ পেলাই সূতাৰ পঞ্চায়তত এইটোৱে হৈছে মোৰ শেষ। আজিলৈকে মই বহু নেতাৰ সৈতে কথা পাতিলোঁ সমষ্টিটোৰ বিষয়ে। আজি প্ৰথমবাৰৰ বাবে ইমান ধুনীয়াকৈ সমষ্টিটো বুজাই দিছে অকল ৰঞ্জিত বৰা ডাঙৰীয়াই। বহুত বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ বুজাই দিছে, তেওঁ ক'ৰ পৰা কেনেকৈ আহি গোটেই সীমাটো বুজাই দিছে, ইমান স্পষ্টকৈ বুজাই দিব আজিলৈকে মোক কোনেও পৰা নাছিলে। আজি প্ৰথম যিয়ে খুব ধুনীয়াকৈ বুজাই দিলে, ভাল লাগিল। আৰু এই গোটেই সমষ্টিখিনিত ব্লক কিমান আছে, পঞ্চায়ত কিমান আছে সেইখিনিও নিশ্চয়? আমাৰ দুটা ব্লক, ব্ৰহ্মপুৰ ব্লক, কঠীয়াতলিত আপোনাৰ 13টা মণ্ডল কংগ্ৰেছ, 13টা গাঁও পঞ্চায়ত আমাৰ ব্ৰহ্মপুৰত আছে। ব্ৰহ্মপুৰত 13টা গাঁও পঞ্চায়ত মানে 13খন মণ্ডল কংগ্ৰেছ। আৰু কঠীয়াতলি ব্লকত আপোনাৰ 15খন আপোনাৰ গাঁও পঞ্চায়ত মানে 15খন মণ্ডল কংগ্ৰেছ আৰু এখন টাউন কমিটি, সেইখনে হৈছে কামপুৰ টাউন কমিটি। টোটেল 16খন আৰু ইপিনে হৈছে 13খন, টোটেল 29খন মণ্ডল কংগ্ৰেছ কমিটি। কামপুৰ ইয়াৰ টাউন
টাউন প্ৰধান মানে চহৰ আৰু চহৰ বুলিয়ে ক'ব লাগিব আৰু এতিয়া এই গোটেইখিনি মিলি ভোটাৰ আছে 2,30,000 মাইনৰিটিৰ সংখ্যা বহুত বেছি হয় কিমান পাৰ্চেণ্ট মাইনৰিটি আছে 30 ওপৰতে হ'ব 30 ওপৰতে হ'ব 30 ওপৰতে এতিয়া মাইনৰিটিখিনি যদি আপোনাৰ ফালে আছে আপুনি কিমান ভোট পাব লাগিব জয়যুক্ত হ'বৰ কাৰণে চাওক কিমানে এবাৰ ভোট দিব সেইটোও আহিব পাৰ্চেণ্টেজ মই আপোনাক এটা কথাই কওঁ যে ইয়াতে সমাজ ব্যৱস্থাটো মই আচলতে ৰাইজক লৈ ৰাজনীতি কৰিব বিচৰা নাই মই ৰাইজক লৈ ৰাইজৰ এজন হৈ কাম কৰিব বিচাৰিছোঁ মই এজন সেৱক আকাৰে কাম কৰিব বিচাৰিছোঁ ৰাইজৰ সেৱক ৰাজনীতি মই ক'ত কৰিম ৰাজনীতি মই কৰিম মোৰ দলত বা অপজিশ্যনৰ লগত কিন্তু মোৰ সমষ্টিৰ ৰাইজৰ লগত মই ৰাইজৰ এজন সেৱক আকাৰেহে মই থাকিম আৰু ৰাইজে বুজি পাইছে যে বহমপুৰত ৰঞ্জিত বৰা নামৰ মানুহজনে নামঘৰ সমাজখনেই হওক মন্দিৰৰ সমাজখনেই হওক চাৰ্চৰ সমাজখনেই হওক আদিবাসী সমাজখনেই হওক বা মছজিদৰ সমাজখনেই হওক যে তেওঁ সকলোকে সমভাৱে সমদৃষ্টিৰে সকলোৰে লগত একে ব্যৱহাৰ এই বস্তুটোৰ ওপৰত ৰাইজৰ বিশ্বাস জন্মিছে আৰু ৰাইজ স্বতঃফুতভাৱে ওলাই আহিছে মহিলা ভোটাৰ বেছি আছে নে পুৰুষ ভোটাৰ আমাৰ বহমপুৰত মহিলা আৰু পুৰুষ প্ৰায় সমান এইবাৰ নিৰ্বাচনত জয়যুক্ত হ'বৰ কাৰণে কিন্তু নতুন প্ৰজন্মই উঠি পৰি লাগিব ভোট দিবলৈ আহিব তেওঁলোক নিশ্চিত ৰূপে লাগিব নতুন প্ৰজন্মই এবাৰ বহুত নিৰ্ধাৰণ কৰিব তো ইয়াতো আছে যথেষ্ট জেনজি সকল আছে নতুন প্ৰজন্ম আছে তেওঁলোকৰ ওপৰত আপোনাৰ আস্থা বিশ্বাস কেনেকুৱা তেওঁলোকক কি ক'ব বিচাৰে আপুনি আজিৰ পৰা 4-5 মাহৰ আগত যিসকল নতুন ভোটাৰ তেওঁলোকে এপ্লাই কৰিছে তেওঁলোকে ষ্টুডেণ্ট আকাৰে মোৰ ঘৰত আহে মোৰ লগত কথা পাতিব বিচাৰে মই তেওঁলোকক টাইম বাইণ্ডিং কৰোঁ আৰু তেওঁলোকে কিন্তু সেই টাইম বাইণ্ডিঙত কিন্তু বহুকেইটা কথা সুধি পেলাই মোক গোপা মাৰি ধৰে কিয় মই বুজি নাপাওঁ কি সোধে তেওঁলোকে সোধে যে প্ৰথমতে ছাৰ বুলি মাতে মই বোলো মোক ছাৰ নক'বা মোক তোমালোকে দাদা বুলি ব্যৱহাৰ কৰিবা তেতিয়া মই তোমালোকক বেছি ভাল পাম আপোনাক যুৱ নেতা ক'ব পাৰি অভিজ্ঞ যুৱ নেতা আপুনি এতিয়া ধৰক যেনেকৈ কৈছে মই এতিয়া নক'ব বুলি নক'ম নহয়নে বাৰু আৰু মানুহক কোনোবা সময়ত এটা প্ৰাউড ফিলটো লাগে কিন্তু কাম লাগে আত্মসন্তুষ্টিৰ কাৰণে কি সোধে তেওঁলোকে নতুন প্ৰজন্ম তেওঁলোকে তেতিয়া কয় যে আমি আপোনাক কিন্তু বেলেগতকৈ বেলেগ অনুভৱ কৰিছোঁ মই তেতিয়া ঠাইতে সোধো ভালনে বেয়া তেওঁলোকে কয় বিশেষভাৱে ভাল বোলো তোমালোকে বিশেষটো লগালে যে বিশেষটো লগালে ভয় লাগে কৈছে আপোনালোকে আমাৰ মামাৰ কথা ভাবিছে নেকি আপুনি মামাৰ কথা ভাবিছে নেকি বোলো মামাইতো কৈ থাকে বিশেষ শব্দটো বিশেষ জেগাত লগায় গতিকে তোমালোকে যে লগাই দিছা মোৰ ভয় লাগি গৈছে তোমালোকে তাৰ পৰা আকৌ কিছুমান অভিজ্ঞতা পাইছা নেকি অভিজ্ঞতা পায়ে কিন্তু আপোনাৰ ওচৰলৈ আহিছোঁ আৰু সেই অভিজ্ঞতাখিনিৰ লগত আপোনাৰ অভিজ্ঞতা কেনেকুৱা আমি মিলাই চাব আহিছোঁ তেতিয়া মই বুজি উঠিছোঁ যে উঠি অহা প্ৰজন্ম কিন্তু বহুত টেলেণ্ট আছে আৰু তেওঁলোকে কিন্তু খুব সৰুৰ পৰাই কিন্তু স্বাৱলম্বিতাৰ পথটো বাছি লয় আজিকালি বহুত যেন সোনকালে বিজনেছ আৰম্ভ কৰিব বিচাৰে ষ্টাৰ্টআপ আৰম্ভ কৰিব বিচাৰে তেওঁলোকে নতুন নতুন আইডিয়া লৈ আহিছে তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰটো হ'ব বিচাৰে লগে লগে তেওঁলোকে স্কিলৰ ওপৰত কাম কৰি নিজকে যোগ্য তেওঁলোকে মোক প্ৰশ্ন কৰিছে যে দাদা 60% ওপৰত পোৱাসকলে 4th গ্ৰেড 3rd গ্ৰেডত যদি চাকৰি পায় তে আমি 60% তলৰ মানুহখিনিয়ে বা 60% মানুহখিনিয়ে কি কৰিম মই ভাবি লৈছোঁ ইমান পঢ়া শুনা কৰা প্ৰয়োজন নাছিলে ভাবিবলৈ বাধ্য হ'লোঁ তেতিয়া মই তেওঁলোকক বুজাই দিলোঁ যে চাকৰিয়ে জীৱনৰ মূল কিন্তু পথ নহয় কৈছে দাদা আপোনাক ভাল লাগিল আপুনি আমাৰ সাহস আৰু মই তোমালোকক এটা কথা বুজাই দিওঁ আজি তাৰিখত যে 60% ওপৰৰ যিকোনো ষ্টুডেণ্ট তেওঁৰ যিটো মেমৰি আমি ক'ত ব্যৱহাৰ কৰিলে আমাৰ ৰাজ্যৰ একোটা সম্পদ ওলাব আৰু 60% বা তলত পোৱাখিনি আমি ক'ত ব্যৱহাৰ কৰিলে
আমাৰ সমাজখনৰ ধৰণী স্বৰূপ এক সম্পদ গঢ় লৈ উঠাব পাৰিম, মই কিন্তু এনেকৈ কিন্তু বুজাই দিয়ে। যেতিয়া মই ক্ষমতা পাম, মই তেতিয়াৰ পৰা ব্যৱহাৰিক হিচাপে মই কাম কৰিবলৈ আগবাঢ়ি যাম। নিশ্চয় নিশ্চয়। গতিকে তোমালোকে এই ক্ষেত্ৰত মোক সহায় কৰা আৰু অকণমান কষ্ট কৰি লাগি দিয়া। এতিয়া তেওঁলোক আহি থাকে। না ভাল, নতুন প্ৰজন্মৰ লগত মিলি থাকিব পৰাটো খুব ভাল কথা। বেলেগ এটা প্ৰশ্নলৈ যাওঁ। এতিয়া জিতু গোস্বামী বিধায়ক হৈ আছে, একো কাম কৰা নাই নেকি? কি ভাবে, কাম কৰিছে নাই? চাওক, আমাৰ 38টামান বিভাগ, কমন বিভাগ আৰু মইতো সমষ্টিটোত তেনেকুৱা 38টা বিভাগৰ কাম একো দেখা নাই। কেনেকৈ ক'ব কাম কৰিছে বুলি? ৰাস্তা ঘাট হৈছে, ৰাস্তা ঘাটটো কংগ্ৰেছৰ দিনতো হৈছে। মেইন আলি পদূলিখিনিতো কংগ্ৰেছে বনাইছে। এতিয়া কংগ্ৰেছে চিঞৰি ফুৰিছে নেকি আমি ইমানখিনি ৰাস্তা বনাই দিলোঁ বুলি? ৰাইজক আভুৱা মাৰিছে। আপোনাৰ 40টামান ৰাস্তা আজি 15 দিনমানৰ আগত, 2 দিন নে 3 দিনত বৰ্তমানৰ বিধায়কজনাই, বিজেপিৰ বিধায়কজনাই ৰাইজ গোটাই গোটাই ফলক লগালে। কিন্তু আজিলৈকে দেখোন শিলগুটি এটাও পৰা নাই। এইটো কেনেকৈ উন্নয়ন হৈছে বুলি ক'ব? কেনেকৈ ৰাস্তা পদূলি বনালে যে এখন দেশ উন্নতিৰ পথত বুলি কেনেকৈ ক'ব আপুনি? নাই, পথাৰত ইমান পথাৰ পৰি আছে, মানুহখিনি ইমান কৃষক সম্প্ৰদায়ৰ মানুহ বহি আছে। আজি পঞ্জাৱৰ কৃষকে BMW কাৰ লৈ, অডি লৈ খেতি পথাৰ চাবলৈ যায়, আৰু আমাৰ অসমৰ কৃষকে কেতিয়া বতৰে বৰষুণ দিব তাৰ ওপৰলৈ ভাবি চাই থাকিবলগীয়া হয়। তে কিহৰ উন্নয়ন? অসমখনত যে বিজেপি চৰকাৰখনে যে ইমান প্ৰচাৰ কৰিছে যে অসমৰ উন্নয়নে উন্নয়ন, উন্নয়নে উন্নয়ন, কেজি চাউল কিমানখিনি মানে আপোনাৰ ৰবি শস্য আৰু কেইজন কৃষকৰ BMW আছে, BMW আছে। এটা কথা কি হৈছে, দেখিছোঁ ৰাজনীতি কৰাসকলে দেখিছোঁ। এই সিদিনাখন তুলিয়াম ৰঙাঙৰ পিউতুৱেকে বহুত দামী গাড়ী এখন মানে কাৰ্বি আলং পথত চলাই ফুৰিছে। সিদিনাখন মই কিন্তু গুৱাহাটীৰ পৰা আহি থাকোঁতেও মই নিজে প্ৰত্যক্ষ কৰিলোঁ। তাৰ কেইদিনমানৰ আগত কিন্তু তেওঁ গোটেই ঘৰটো মানে কাৰ্বি আলং ৰাইজে জ্বলাই দিলে। আকৌ তেওঁ ঘৰটো ভাঙিও পেলালে। তাৰ পিছতো কোটি টকীয়া গাড়ী, মইতো কোনো এজন কৃষকৰ দেখা নাই। কিন্তু পঞ্জাৱতো কৃষকৰ মই নিজে চকুৰ আগত দেখি মই আহিছোঁ। নিজে চাইছোঁ বাৰু। কেৰেলাতো মই দেখিছোঁ। ইয়াত আপুনি এটা বস্তু ফিল কৰে, আপুনি কিছুমান পথাৰ আছে য'ত আমাৰ মুছলমান সম্প্ৰদায় যাক মিয়া বুলি কৈ থাকোঁ, তেওঁলোকে পথাৰ হয়তো সেউজীয়া কৰি ৰাখিছে, নহয় সোণালী কৰি ৰাখিছে। বছৰত 2-3টা খেতি তেওঁলোকে কৰিছে। আমাৰ এইফালৰ পথাৰবিলাক চাব, মধ্য অসমৰ, উজনি অসমৰ, ধান খেতি এবাৰ কৰিলে, তাৰপিছত পথাৰ তেনেকেই পৰি থাকিলে। আকৌ এবছৰৰ পিছত মনত পৰে যে পথাৰত কিবা এটা কৰিব লাগে। এই বস্তুটো কেলৈ কৰিব নোৱাৰে? পথাৰখনতো ভৰি থাকিব লাগে এনি টাইম। এতিয়া কথাটো বস্তুৰ দামেই কমি থাকিব। মিয়া বুলি হাঁহি থাকোঁতে মিয়াসকলৰ পৰা আমি শিকিবলগীয়া বহুত আছে। মিয়াসকলৰ পৰা এটা বস্তু আমি শিকিব লাগিব যে মানুহ কেনেকৈ লেবৰিয়াছ হয়। কষ্ট কৰে, বহুত কষ্ট কৰে। তেওঁলোকৰ এতিয়া কিমান ডক্তৰ ওলাই গ'ল, তেওঁলোকৰ কিমান ইঞ্জিনিয়াৰ ওলাল। সিদিনাও ভাৰতীয় এজন ভাল বিজ্ঞানী ওলাল, মিয়া সম্প্ৰদায়ৰ। আৰু এজনেই নহয়, আমাৰ জানো মিছাইল মেন আকাৰে বিশ্ববিখ্যাত আব্দুল কালাম ছাৰ নাছিল জানো? দেশখন ক'ৰ পৰা ক'লে গতি কৰিছে তেওঁলোকে অলপ অনুভৱ কৰক। সেইটোৱেতো মুখ্যমন্ত্ৰীয়ে কৈ আছে, আমাৰ মিয়া মানুহখিনিয়ে এইবিলাক চুৰ ডকাইত নকৰি পঢ়া শুনা কৰক, আমাৰ মিয়া মানুহৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়া শুনা কৰক, ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক। সেইটোতো তেওঁ কৈ আছে। বিয়া দেৰিকৈ পাতক, বুৰ্খাৰ পৰা ওলাই আহক, ল'ৰা ছোৱালী কমকৈ জন্ম দিয়ক, এইবিলাকতো তেওঁ কৈ আছে। মই কৈছোঁ নহয়, হাতীৰ দাঁত দুটা, এটা দেখুওৱা আৰু এটা খোৱা। হাতীৰ দুটা দাঁত, এটা দেখুওৱা, এটা দেখুওৱা। আপুনি চাবচোন, সেইটোতো আপুনি দেখি আছে। আপুনি হাঁহিবও নোৱাৰা হৈছে আপুনি কথাবিলাক কওঁতে। এতিয়া হাতীৰ দাঁত দুটা, এটা দেখুওৱা দাঁত আৰু এটা খোৱা দাঁত। গতিকে আমাৰ মামাও সেই একে পৰ্যায় বাৰু। আৰু মোৰ এটা অনুৰোধ দিয়ে আপোনাৰ এই অনুষ্ঠানটোৰ পৰা, অসমৰ অসমীয়া সমাজখনৰ
এই বিধানসভাৰ মাজত থকা এই চকীখনৰ এটা মৰ্যাদা আছে কিন্তু আপুনি মই পঢ়িছোঁ যে বিশ্বৰ ভিতৰত বিৰল জাতি হৈছে অসমীয়া জাতি কিন্তু এই জাতিটো এটা মৰ্যাদা আছে কিন্তু মৰ্যাদাখিনি কিন্তু লাঘৱ হৈছে লাঘৱ হৈছে অলপ অনুৰোধ কৰিছোঁ যে অলপ অসমীয়া জাতিটোৰ এই মৰ্যাদাকণ ৰাখিবলৈ চেষ্টা কৰক মোৰ অনুৰোধে এটা বেলেগ কথালৈ আহোঁ আপোনাৰ ইণ্টাৰভিউ কৰাৰ আগত কেইদিনমানৰ আগতে মই ব্ৰহ্মপুৰ সমষ্টিৰ আৰু এগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ ইণ্টাৰভিউ কৰিলোঁ হয় তেখেতৰ নাম হৈছে বিভূতিভূষণ বৰঠাকুৰ তেওঁ মোক ক'লে যে এতিয়াৰ যিগৰাকী বিধায়ক তেখেতে কাম কৰিব পৰা নাই বিধায়কগৰাকী থকাৰ পিছতো বিজেপি দলৰ পৰা বিভূতিভূষণ বৰঠাকুৰে মোৰ লগত অনুষ্ঠান কৰি বদনাম গালে জিতু গোস্বামীয়ে এতিয়া বিজেপিৰ মাজতে এই যিটো বিসম্বাদ সেয়া আৰম্ভ হৈছে বুলি আপুনি ভাবে নেকি কংগ্ৰেছী হিচাপে আপুনি নহয় চাওক বিজেপিৰ মাজত কেনেকৈ বিসম্বাদ নহ'ব বিজেপিৰ যিসকল আগৰ পুৰণা কৰ্মী তেখেতসকলক দেখোন দেখাই নাই মই আৰু বিজেপি দলটোক যোনে জিকাইছিলে বা বিজেপি দলটো যাৰ বুকুচাত উঠি আজি অসমত চৰকাৰ গঠন কৰিলে আজি সেই দলটোক দেখোন অস্তিত্ব নাইকিয়া কৰিব বিচাৰিছে বিজেপিৰ মাজত পুৰণা বিজেপি আৰু নতুন বিজেপি এটা ভাগ হৈছে আপুনি ক'ব বিচাৰে হয় গতিকে আজি বিজেপিৰ এই ৮৫ চনৰ পৰা অসমত আজিৰ তাৰিখটোলৈকে ২০২৬ চনৰ আজিৰ তাৰিখটোলৈকে তেওঁলোকে এবাৰ নিজক প্ৰশ্ন কৰক যে আমি দলটো কেনেকৈ পৰিচালনা কৰিছোঁ দলৰ মাজত আমাৰ সংঘবদ্ধতাটো কেনেকুৱা আৰু অনবৰতে খালি লোকক চকু দি থাকে পৰশ্ৰী কাতৰ বুলি কোৱা যায় আমাৰ অসমীয়া সমাজখনে এটা শব্দ ব্যৱহাৰ কৰে পৰশ্ৰী কাতৰ আনৰ উন্নতি দেখিব নোৱাৰা এইটো ভাল মানুহৰ কাম জানো ভাল দলৰ কাম জানো কেতিয়াও হ'ব নোৱাৰে এতিয়া মই ভাবোঁ আপুনি সকলোকে সুন্দৰ দেখিব লাগিব নৰৰূপী ভগৱান বনিবলৈ আপুনি চেষ্টা কৰিব লাগিব আজি আমাৰ হিয়াৰ আমঠু জুবিন দা অসমীয়া সমাজখনৰ ৰজা আৰু ৰাজহাঁড় নিশ্চয় তেখেতৰ ন্যায়টো কি হ'ল মই এই আপোনাৰ এই কথা বাৰ্তাৰ যিটো মঞ্চ এই মঞ্চৰ পৰা মই সুধিব বিচাৰিছোঁ কালি যোৱাকালি কংগ্ৰেছে উলিওৱা পৰিৱৰ্তনটোত যে প্ৰতিবাদ কৰিলে সেইসকলে আহি অসমীয়া হিয়া আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতিবাদটো তেওঁলোকে আগবঢ়াই নিয়কচোন কিয় আজিলৈকে কৰিব পৰা নাই জুবিন ক্ষেত্ৰখন দেখিলে বেয়া লগা হৈছে মানে বজাৰ টাইপ হৈ গৈছে সেইখন কেতিয়া আৰম্ভ কৰে নাজানো সেইটো আহ্বান কৰিছোঁ সোনকালে আৰম্ভ কৰক সেইটো হ'ব লাগে সোনকালে নহয়নে তাত জুবিনদাৰ যিটো পুণ্যাত্মা এখন স্বৰ্গপুৰী হ'ব আমি দেখিছোঁ আৰু নৱপ্ৰজন্মসকলে দেখিছোঁ চিনি পাইছোঁ আমি দ্বিতীয়জন শংকৰদেৱৰ দিনত মহাপুৰুষ শংকৰদেৱৰ দিনত আপোনাৰ বিভিন্ন জাতি উপজাতিক লৈ তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল ঠিক একেই ৰাস্তাৰে জুবিন গাৰ্গেও কৰিছিল জুবিন দাই কৰিছিল গতিকে জয় জুবিন দা আৰু জুবিন দাক বেছিকৈ টানি নাথাকোঁ ঈশ্বৰ পুত্ৰ বুলি আমি মানো বহুত কাষৰ পৰা পালোঁ হয় এনিৱে বৰা ডাঙৰীয়া এটা কথা সোধোঁ সমাজত নিৰ্ভয়ে চলিবৰ কাৰণে কি কৰিব লাগে কিবা কাৰণত ভয় লাগে কেতিয়াবা ৰাজনীতি কৰি থকা সময়ত কাৰণ আপুনি কংগ্ৰেছী আপোনাৰ সমষ্টিটোত বিজেপিৰ চৰকাৰ আছে আপুনি বিভিন্ন জেগাত ঘূৰি ফুৰে মন্দিৰত যায় মছজিদত যায় গীৰ্জাত যায় চাহ জনজাতিৰ মাজত আপুনি যায় মিয়া সম্প্ৰদায়ৰ মানুহৰ ওচৰত আপুনি যায় অকলে অকলে ঘূৰি ফুৰোঁতে কেতিয়াবা সমষ্টিত ভয় নালাগে বিৰোধী হিচাপে আপোনাক মোৰ ভয় নালাগে এটা কাৰণেই নালাগে ক'তো মই মিছা মতা নাই আজি তাৰিখলৈকে আৰু ৰাইজক মই সেইকাৰণে এটা কথা বাৰে বাৰে কওঁ বাৰে বাৰে সোধোঁ যে মই
ৰাইজৰ মাজৰ পৰা ৰাইজৰ এজন হৈ কাম কৰিব বিচাৰোঁ আৰু মই ৰাইজক ফাঁকি দিয়া কাম আজিলৈকে কৰা নাই। আপুনি প্ৰত্যেকভাগ নামঘৰত যাওক, ৰাইজে যিমান দূৰলৈকে মোক আগবঢ়াই নিছে মোৰ কৰ্মৰ ওপৰত নিছে ৰাইজে, আৰু ৰাইজেও জানে যে তেওঁ অকণমান আৰ্ণ কৰা, অকণমান উপাৰ্জন কৰা এজন ব্যক্তি। গতিকে তেওঁক আমি কিমানখিনি প্ৰয়োজনীয়তা, আমাৰ ৰাইজতো বহুত প্ৰয়োজনীয়তা থাকে, কিন্তু যিমানখিনি ৰাইজে বিচাৰে মই দিবলৈ অহোপুৰুষত্ব চেষ্টা কৰোঁ। তাত কোনো ধৰণৰ মিছা বা ফাঁকি নাই। আপুনি যোনখন সমাজলৈকে যাওক, য'তে যাওক আপুনি পাব। আৰু এটা বস্তুত আপুনি মোক ক'লে যে আপোনাৰ ভয় নালাগেনে? ভয় কিয় লাগিব? ভয় কাৰ লাগে? মিছাৰ আশ্ৰয় লয়। মিছাৰ যোনে আশ্ৰয় ল'ব, চোৰ প্ৰবৃত্তি যিবিলাকৰ, সেইবিলাকৰ কিন্তু ভয় থাকে। আৰু সেইবিলাকেই সমাজখনত উশৃংখল পৰিৱেশ সৃষ্টি কৰে। তাৰ প্ৰমাণ আজি এই 10 বছৰত বহুকেইটা প্ৰমাণ আছে। এখন গণতন্ত্ৰৰ দেশত বিভিন্ন দল থাকিব। আপুনি মন পচন্দ এজন প্ৰাৰ্থীৰ লগত আপুনি ঘূৰোতে কোনোবা এটা দলক ছাপোৰ্ট কৰাটো অভিয়াছলি আহি যাব। সেইবুলি আপোনাৰ গাড়ীখন ভাঙি দিয়া, হিংসাবিলাক ভাল নালাগে। এইটো কেনেকুৱা কোনেও কৰিব নালাগে, বিজেপি হওক, কংগ্ৰেছ হওক, এজিপি হওক। কেনেকুৱা মানসিকতাৰ লোক হ'ব লাগিব। আৰু অসমীয়া সমাজখনত এই প্ৰৱণতা আগতে নাছিলে। এইবিলাক বস্তু এই বিহাৰ, ইউপিত আমি দেখা পাওঁ। হয়। নিৰ্বাচনী আমি যিবিলাক টেলিফিল্ম চাওঁ, ৱেব ছিৰিজ চাওঁ, তাত দেখুৱাই নিৰ্বাচন আহিলে একদম বন্দুক বাৰুদ লৈ, তৰোৱাল লৈ ওলাই মেলি যায়। তেনেকুৱা যাতে দাক্ষিণাত্য যিবিলাক চিনেমা আমি তাত দেখা পাওঁ, চাউথ ইণ্ডিয়া সেইবিলাক আচলতে চলিছে তাত। কিন্তু অসমীয়াই কিন্তু সেই বস্তুবিলাক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। সেইবিলাক চিনেমাতে ভাল লাগে, চিনেমাতহে ভাল। ৰিয়েলত হ'বলৈ গ'লে বৰ দিগদাৰ হ'ব। এতিয়া সেই বস্তুবিলাকৰ আধাৰত বৰ্তমান এই বিজেপি দলৰ সকলোখিনি নহয় দেই, ইয়াত ভাল মানুহ আছে। আজি আপুনি চাওক, চেণ্ট্ৰেলত নীতিন গাডকাৰী, আপুনি মানিব লাগিব। হয়, তেওঁ নিজস্বতা ধাৰাৰে গোটেই কাম কৰি আছে, গোটেই হাইৱে বনাই আছে, ব্ৰিজ বনাই আছে। কিন্তু আমাৰ এইসকলে অকণমানো অনুসৰণ কৰিব নোৱাৰেনে? নীতিন গাডকাৰীটো হ'ব নোৱাৰে, কিন্তু অনুসৰণটো কৰিব পাৰে। মই মহাত্মা গান্ধীৰ কথা কৈছোঁ আজি কংগ্ৰেছ দলত থাকি, মই মহাত্মা গান্ধী হ'ব নোৱাৰোঁ কেতিয়াও। মহাত্মা গান্ধীৰ ইতিহাস এখেতসকলে যদি ভালকৈ অলপ মগজু লগায়, যদি অকণমান হ'লেও ল'ব চেষ্টা কৰে, অন্তত এই লোকৰ গাড়ী ভঙা, সন্ধিয়া মদ খুৱাই কাৰোবাক দম দিওৱা, এই পৰিৱেশটো সৃষ্টি নকৰে। কংগ্ৰেছৰ চৰকাৰ থাকোঁতেও হৈছিলে এনেকুৱা। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, এটা কথা মই সুধিব মন যায় আপোনালোকক, যেতিয়াই শাসনত গাদীখনত বহে এজন, আপুনি আজি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে, আপুনি কাইলৈ মিনিষ্টাৰ হৈ গ'ল, MLA হৈ গ'ল, আপুনি ভিতৰৰ পৰা অহংকাৰ ভাৱ এটা আহে, আৰু যিটো ভাৱ লৈ পেলাই তেওঁলোকৰ এটা গুণ্ডাগিৰি আৰম্ভ হয়। বহুতত দেখিছোঁ এনেকুৱা। সেইটো কংগ্ৰেছৰ দিনতো আছিল, আজি বিজেপিৰ দিনতো বহুত জেগাত হোৱা দেখা পোৱা যায়। এই যিটো অহংকাৰ সোমাই যায় নেতা হোৱাৰ পিছত, চিকিউৰিটি, গাড়ী, ৰঙা লাইট, সেই বস্তুটো আহি যায়। কিন্তু আপোনাৰ নাহিব বুলি মই নকওঁ, কাৰণ লংকালৈ গ'লে চব ৰাৱণ হয় বুলি কয়। আপোনাৰ আহিব তেনেকৈ? মই বৰ্তমান সময়ৰ পৰাই কণ্ট্ৰল কৰিছোঁ। মোৰ নিজৰ উপাৰ্জনেও মই বহুখিনি কৰিব পাৰিলোহেঁতেন, কিন্তু মই অকণমান পিছলৈ চাওঁ। মোৰ 2টা সন্তান উঠি আহি আছে। মই সিহঁতক সমাজত ব্যৱহাৰী গুণসম্পন্ন একোজন ব্যক্তি বনাব বিচাৰিছোঁ। গতিকে মোৰ কৰ্মই আৰু মোৰ ধৰ্মই মোৰ সেই সন্তানকেইটাৰ পৰৱৰিষ্টো নিৰ্ভৰ কৰিব। সেইকাৰণে মই নিজক কিন্তু বহুত সন্তুলন কৰোঁ। আজি মোৰ লগত পঢ়া বহুকেইজন আছে, মই দেখিছোঁ কিছুমান। কিন্তু মই যিখিনি ঈশ্বৰে মোক যিখিনি দিছে, বৰ্তমান সময়ত মই বহুত কৰিব পাৰিলোহেঁতেন, কিন্তু মই নিজক কণ্ট্ৰল কৰিছোঁ। এইটোও কিন্তু মেইন বস্তু। আগতে যেতিয়া NSUI আছিলে, NSUI যুৱ কংগ্ৰেছীসকলৰ যিটো এটা বেলেগ ধৰণৰ তেওঁলোকৰ অৰা এটা লৈ ঘূৰি ফুৰিছিলে, এতিয়াও মনত আছে সেইবিলাক কথা। এনিৱে বাৰু,
তেওঁলোক এতিয়া কোনোবা বিজেপি চাওক আহিলে কোনোবা আমিও ঘূৰিছোঁ হয় NSY কৰিলোঁ ইউথ কংগ্ৰেছ কৰিলোঁ পেৰেল কংগ্ৰেছত আহিলোঁ পেৰেল কংগ্ৰেছৰ দায়িত্বপূৰ্ণ অতিকে গধুৰ দায়িত্ব বহৰমপুৰ ব্লক কংগ্ৰেছ বা বিভিন্ন ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ বহু গধুৰ দায়িত্ব থাকে এটা দল মজবুত কৰি ৰখাৰ ক্ষেত্ৰত ব্লক কংগ্ৰেছৰ সভাপতিজনৰ বহুত গধুৰ দায়িত্ব আৰু বহুত প্ৰত্যাহ্বান থাকে গতিকে মই নিজকে বহুত কণ্ট্ৰল কৰি মই আগবঢ়াই নিছোঁ একমাত্ৰ সমাজখনৰ কাৰণে আৰু সমাজখন পৰিৱৰ্তন কৰিব আমি পাৰিব লাগিব এই উশৃংখল পৰিৱেশৰ মাজৰ পৰা উঠি অহা প্ৰজন্মসমূহক মই সুৰক্ষা দিব পাৰিব লাগিব আদৰ্শতা দেখুৱাব লাগিব এটা কথা সুধিবলৈ থাকি গ'ল আপোনাক সেইটো সুধিবই লাগিব আপুনি ইমান বছৰে কংগ্ৰেছ কৰিলে আপুনি যেতিয়া আজিৰ মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছত আছিলে আজিৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আৰম্ভ কৰি যিসকল বিজেপিলৈ গৈ আজি তেওঁলোকে শাসনত আছে তেওঁলোকক তেতিয়াও আপুনি দেখা পাইছে লগ পাইছে নিশ্চয় লগ পাইছে তেতিয়া কেনেকুৱা আছিল আজি কেনেকুৱা চাওক মই অলপ আগত ক'লোঁ যে সেলফ কন্ট্ৰল নিশ্চয় এইটো লাগিব কিন্তু আজি মই লোভত পৰিছোঁ নিজক যেতিয়া কন্ট্ৰল কৰিব নোৱাৰিব অলপ আগত আপুনি কৈছে নহয় যে কংগ্ৰেছৰ দিনতো দেখিছিলোঁ যে এনেকুৱা এটা অহংকাৰ ৰূপ লৈ ৰঙা লাইট কিবা লাইট মানে ইমান লোভ ভাল নহয় আৰু এওঁলোকৰ এই যিটো ট্ৰেন্সফাৰ আজি ইয়াত খালোঁ কাইলৈ তাত খাম আৰু সেইটো কিন্তু পতনো দেখিলোঁ অনিবাৰ্য কংগ্ৰেছকে দেখিলোঁ অনিবাৰ্য ইমান এটা শাসন ব্যৱস্থাত আছিল তেওঁলোক কংগ্ৰেছৰে আছিল কিন্তু হঠাৎ তেওঁলোকৰ যিখিনি অহংকাৰ সোমাল সেয়া পতনো আমি দেখিলোঁ তাতেতো ভাল মানুহো আছে মই সকলোকে কোৱা নাই ভাল মানুহ বহুত আছে বহুত ভাল মানুহ আছে আজি আমাৰ চাওক তৰুণ গগৈ ছাৰ তেওঁলোকত মই ইণ্টাৰভিউ তেখেতো মৰিও অমৰ আজি ন নাই এটা ভাল আপুনি চাওকচোন তেখেত যে মহামানৱ বুলি ক'ব পাৰোঁ আমি গৌৰৱ কৰোঁ দেই তৰুণ গগৈ ছাৰক প্ৰয়াত তৰুণ গগৈ ছাৰক গৌৰৱ কৰোঁ তৰুণ গগৈ ছাৰৰ না এটা ভাল ঘৰ না এখন ভাল দামী গাড়ী না মামা মামীৰ নিচিনা এসোপা মানে অগাধ সম্পত্তি কাৰ কাৰণে কৰিলে অসমৰ ৰাইজৰ কাৰণে কৰিলে আৰু চাওক তেওঁ অসমখন ক'ৰ পৰা ক'লৈ লৈ গৈছে আজি যে এওঁলোকে ফিতাহী মাৰি আছে তেওঁ যেতিয়া গাদীত বহিছে তাৰ আগে আগে স্কুলৰ চকীদাৰ স্কুলত কৰা শিক্ষকসকলে চিপ জৰি লৈ মৃত্যু মুখত পৰিছিলে আপোনাৰ চাগে নিশ্চয় মনত পৰিছে কথাখিনি তে ক'ৰ অসমখন ক'লৈ লৈ আহিল আৰু এতিয়া শিক্ষক সমাজক ব্যৱহাৰ কেনেকৈ হয় দেখিছে তে সমাজখন কেনেকৈ সুৰক্ষিত মই তৰুণ গগৈদেৱৰ লগত বহোঁতে তেওঁ 20 মিনিটৰ সময় দি পেলাই মোৰ লগত 2 ঘণ্টাৰ অনুষ্ঠান কৰিছিলে মোৰ আজিও মনত আছে বাৰু সেইখিনি কথা শেষৰ ফালে আহিছোঁ আমি বহুত সময় কথা পাতিলোঁ আৰু আপোনাৰ সপোনবোৰ পূৰণ হওক ইমান আপুনি ব্যক্তিত্ব আপোনাৰ খুব ভাল আৰু সমাজখনৰ কাৰণে কাম কৰাৰ ইচ্ছা আছে মই এজন ব্যক্তিৰ নাম ক'ম আপুনি একেবাৰে 2-3টা শব্দৰ ভিতৰত উত্তৰটো দিব লাগিব ৰেডি অ'কে ৰঞ্জিত বৰা ডাঙৰীয়াৰ সৈতে মই কেইজনমান ব্যক্তিৰ নাম মই তেখেতক ক'ম আৰু তেখেতে 2-3টা শব্দৰ ভিতৰত উত্তৰ দিব সাজু প্ৰথমে সুধিছোঁ মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত তেওঁ সফল মুখ্যমন্ত্ৰী কিন্তু অসমীয়া সমাজখনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা কম সৰ্বানন্দ সোণোৱাল তেওঁ এজন অমায়িক ভদ্ৰলোক সকলোৱে কয় কিন্তু এইটো কথা সকলোৱে কয় ইয়াৰ পিছতে আহিলোঁ মই পীযুষ হাজৰিকা তেওঁৰ বিষয়টো মই ইমান ক'ব নোৱাৰিম জয়ন্ত মল্ল বৰুৱা এতিয়া মানুহে দেখোন যেনি তেনি কয় দেখোন জয়ন্ত মল্ল বৰুৱাই বৰ্তমান সময়কণত যিবিলাক জল জীৱন মিছন বনোৱালে সেইবিলাক একোটা মানে বৃহৎ দুৰ্নীতি গতিকে তেখেতৰ বিষয়ে মই দেখোন ভাল দেখা নাই সব ফালৰ পৰা গৌৰৱ গগৈ তেখেত সুযোগ্য সন্তান অসমৰ আমাৰ তেওঁ সুযোগ্য সন্তান অসমৰ নে সুযোগ্য সন্তান
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। মানে চাওক, তৰুণ গগৈদেৱে অসমখন গঢ় দি থৈ গ'ল নহয়। হুম, অসমীয়া সমাজখনক বহু আগবঢ়াই নিলে 15 বছৰত। গতিকে তৰুণ গগৈদেৱৰ সন্তান আৰু অসমৰো সন্তান। অ'কে, ঠিক আছে। মুখ্যমন্ত্ৰী হ'ব কেতিয়াবা তৰুণ গৌৰৱ গগৈ? অবভিয়াছলি 26তে হ'ব। 26ত হ'ব? একদম 100%। অ'কে। আৰু দুজন গগৈৰ কথা মই ক'ব বিচাৰিছোঁ। এজন হৈছে লুৰিণজ্যোতি গগৈ। আপোনাৰ দৃষ্টিত কেনেকুৱা? লুৰিণজ্যোতি গগৈ ডাঙৰীয়া মানে এনেকুৱা ধৰণে তেওঁ মানে জাতিটোৰ ওপৰত যিটো জাতীয়তাবাদ বা জাতীয়তা প্ৰেম, সেইটো আগবঢ়াই নিয়াত চেষ্টা কৰিছে। অ'কে। অখিল গগৈ কেনেকুৱা লাগে মানুহজনক? মই ধৰিব পৰা নাই। অ'কে। তেওঁ বিৰোধী ঐক্য মঞ্চত তেওঁ আছে। আছে। হোৱাটো কিন্তু ভাল হ'বনে? এই বিষয়টো আমি ক'ব নোৱাৰিম নহয়। গতিকে এটা সময়ত মোৰ আজিও মনত আছে, তেওঁ প্ৰেছ মিট দিছিলে অখিল গগৈয়ে। তেতিয়া তেওঁ আন্দোলনকাৰী। তেওঁ প্ৰেছ মিট দি পেলাই কয় যে তৰুণ গগৈৰ বিদেশত মাটি আছে। এবাৰ এনেকৈ ফটো চটো দেখুৱাই মেলি দেখাইছিলে। সেইজন মানে অখিল গগৈ এতিয়া বিৰোধী ঐক্য মঞ্চত জড়িত হৈ কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব? তেওঁ এজন ভাল বক্তা, মানে যিকোনো কথা মানে ক'ব পাৰে। কিন্তু মই বৰ বিশেষভাৱে ইমানখিনি নাজানিম। মোৰ দলৰ কথাখিনিয়ে মই জানো। ভূপেন বৰা? ভূপেন বৰা ছাৰ আমাৰ এজন মানে বিশেষ আমাৰ দলৰ এজন বৰ মৰ্যাদা সম্পন্ন। কংগ্ৰেছক আগুৱাই নিব নোৱাৰিলে তেওঁ? পাৰিছে, গুৰি ধৰিব নোৱাৰিলে আৰু? পাৰিছে, অ'কে। পাৰিছে। ভগ্নপ্ৰায় যিটো সময়ত তেখেতে দায়িত্ব লৈছে, ভগ্নপ্ৰায় অৱস্থাৰ পৰা তেখেতে ইমান বৃহৎ ভাৱ এটা লৈ একদম তৃণমূল কৰ্মীৰ ঘৰত গৈ তৃণমূল কৰ্মীক হাতে হাত ধৰি তেওঁ দলৰ মজিয়ালৈ উলিয়াই আনিছে। প্ৰদ্যুৎ বৰদলৈ? প্ৰদ্যুৎ বৰদলৈ ছাৰটো আমাৰ ভগৱান, আৰু গোটেই অসমৰ মানুহে ভাল পায়। আৰু কোনো জাতি উপজাতি বুলি কথা নাই, কোনো ভেদাভেদ নাই। গতিকে তেখেত আমাৰ কাৰণে ভগৱান। ৰকিবুল হুছেইন? তেখেত আমাৰ শ্ৰদ্ধাৰ। তেখেতে যথেষ্ট দলটোৰ আগবঢ়াই নিছে। ঠিক আছে। শেষত চক্ৰপাণি পৰাশৰ? তোমাৰ লগততো ভাল লাগিল কথা পাতি আপোনাৰ লগত। মোৰ বহুত ভাল লাগে তোমাৰ লগত কথা পাতি। ধন্যবাদ। আৰু আজি যে তোমাৰ লগত এনেকে বহি সন্মুখী কথা পাতি মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। মোৰো ভাল লাগিল আপোনাৰ দেই। বহুত বহুত ধন্যবাদ। গতিকে আশীৰ্বাদ থাকিল, ঈশ্বৰে তোমাক আৰু আগবঢ়াই নিয়ক। অনাগত দিনত তোমাক যাতে আৰু ডাঙৰ এটা মৰ্যাদা সম্পন্ন জেগাৰ পৰা আমি দেখা পাওঁ। আপোনালোকৰ চৰকাৰ হওক, সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আজিলৈ বিদায় লৈছোঁ। এয়া আছিলে ৰঞ্জিত বৰা ডাঙৰীয়া, আৰু বৰহমপুৰ সমষ্টিৰ পৰা তেখেতে কংগ্ৰেছৰ টিকট প্ৰত্যাশী। আশা কৰিছোঁ তেখেতৰ টিকট পাওক, জয়যুক্ত হওক আৰু সমাজলৈ ভাল ভাল কাম কৰক, সেয়া আশা কৰি আজিৰ বাৰ্তালাপৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।